শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে আমি বহুদূৰ ৰাস্তা যাবলৈ এতিয়াও বাকী আছে। আমাৰ বহুত কাম সন্মুখত বাকী আছে। কিন্তু যদি আমি কামবিলাক চাওঁ যে আজি জনজাতীয় অনুসূচিত OBC লোকে পঢ়িবৰ বাবে প্ৰমাণপত্ৰ ল'বৰ বাবে ভূমিপুত্ৰ পৰ্টেলত যাব পাৰে, মাটি বাৰীৰ সমস্যাৰ বাবে বসুন্ধৰাৰ পৰ্টেলত যাব পাৰে, চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে দালালৰ ঘৰত নহয় কম্পিউটাৰ জৰিয়তে চৰকাৰৰ ঘৰত আবেদন কৰিব পাৰে। আজি 2 বছৰৰ ভিতৰতে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু 35,000 নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিলোঁ। আগৰ পুৰণা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে। এই 1.5-2 বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি 2 লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালীক বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰম্ভ হ'ল। এই 1.5-2 বছৰৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত 10,000 টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ 1.5-2 বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনেই আমাৰ সপোনৰ অসম, এইখনেই আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনেই অসম যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম যিখন অসমত ড্ৰাইভিং লাইসেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে। এইখনেই অসম যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম যিখন অসমত খুনাখুটিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহাৰ দলং হ'ব পাৰে। এইখনেই অসম যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী ৰাস্তা দি ঢকুৱাখানা হৈ মাতমৰা হৈ মাজুলীত গৈ উপস্থিত হ'ব পাৰে। এইখনেই মোৰ নতুন অসম আৰু এইখন অসমৰ বাবে আমি কাম কৰিছোঁ আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ।